মানদণ্ড উন্নীতকৰণৰ কাৰণে লোৱা ব্যৱস্থাসমূহৰ ভিতৰত এটা অন্যতম ব্যৱস্থা হৈছে MOU মেমোৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আৰু এনেকুৱা আঁচনিৰ যোগেদি বা চুক্তিসমূহৰ জৰিয়তে আমি দুটা অৰ্গেনাইজেশ্যনে কেনেকৈ তেওঁলোকৰ যি উদ্দেশ্য লক্ষ্য আৰু উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্যৰ লগত আমাৰ বিভাগটোৰ যি লক্ষ্য উদ্দেশ্য আলোচনা মৰ্মে চুক্তি মৰ্মে যি লক্ষ্য বা উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্যত উপনীত হোৱাৰ বাবে আজি আমাৰ এগ্ৰিমেণ্ট হ'ব। আমাৰ এটা বিভাগ আমি এটা শৈক্ষিক এটা অনুষ্ঠানৰ এটা বিভাগ বুৰঞ্জী বিভাগটো আৰু বুৰঞ্জী আমি যদি এক কথা কওঁ বুৰঞ্জীৰ সংজ্ঞাটো হৈছে আমি ক'ৰ পৰা আহিছোঁ ক'লৈ যাম। গতিকে আমাৰ বুৰঞ্জী বিভাগৰ যিটো লক্ষ্য বা যিটো উদ্দেশ্য আমাৰ ঐতিহ্য সম্পৰ্কে যি সচেতনতা আৰু সেই ঐতিহ্যৰ ওপৰত বেছ কৰি আমি আজি আমাৰ যি সভ্যতা গঢ়ি তুলিছোঁ আৰু সেই সভ্যতাৰ পৰৱৰ্তী কালত ভৱিষ্যতে আমি আমাৰ মানৱ সমাজখনক আমি কেনেকৈ আগুৱাই নিম ইতিহাসে তাকেই সোঁৱৰাই। আমাৰ এতিয়া যিটো আমাৰ তেওঁলোকে বিষয়ববীয়াবিলাক আছে তেওঁলোকেও তেওঁলোকৰ বক্তব্য ৰাখিব কেনেধৰণে তেওঁলোকৰ যিখিনি লক্ষ্য যিটো উদ্দেশ্য প্ৰথমতেই যে আমাৰ গোটেই অঞ্চলটো নাহৰকটীয়া ৰেভিনিউ চাৰ্কুল বা টিংখং ৰেভিনিউ চাৰ্কুল তেওঁলোকৰ যিটো আমি মেমোৰেণ্ডামখনত যিটো উল্লেখ আছে যে এই অঞ্চলৰ যিটো ঐতিহ্য যিহেতু আমাৰ নাহৰকটীয়াই হওক টিংখঙেই হওক বা আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টটোৱেই হওক যে একোটা আমাৰ অঞ্চলবিলাক হৈছে একোটা ঐতিহ্যৰ ক্ষেত্ৰ আৰু সেই ঐতিহ্য ক্ষেত্ৰটোৰ টুৰিজিমৰ যিটো সম্ভাৱনীয়তা ঐতিহাসিক যি গুৰুত্ব তাৰ লগতে টুৰিজিমৰ বা পৰ্যটনৰ যি সম্ভাৱনীয়তা অৰ্থাৎ এইটো সময়ত বিশ্বত আটাইতকৈ ডাঙৰ উদ্যোগটো হৈছে পৰ্যটন উদ্যোগ প্ৰদূষণ ৰহিত এটা উদ্যোগ যি উদ্যোগৰ জৰিয়তে আজি বিশ্বৰ প্ৰায়বিলাক দেশেই প্ৰথম বিশ্বৰ পৰা তৃতীয় বিশ্বৰ দেশবিলাকলৈকে প্ৰত্যেকেই এই প্ৰজেক্টটোৰ জৰিয়তে বা টুৰিজিম যিটো উদ্যোগ সেই উদ্যোগৰ জৰিয়তে আজি সমগ্ৰ বিশ্ববাসীক যিবিলাক সমস্যা এখন ৰাষ্ট্ৰৰ ইনকমৰ পৰা আৰম্ভ কৰি সেই সকলোবিলাক সমাধানৰ পথ হিচাপে এই উদ্যোগটোক আঁকোৱালি লৈছে আমাৰ অসমেও লৈছে আৰু আমাৰ এই অঞ্চলবিলাকতো টুৰিজিমৰ যি সম্ভাৱনীয়তা আছে সেই উদ্দেশ্য কৰিয়েই সমগ্ৰ বিশ্বত যিটো আন্দোলন হৈছে টুৰিজিম উদ্যোগৰ সংগতি ৰাখি নিশ্চয় তেওঁলোকেও এটা বহুমূলীয়া লক্ষ্য উদ্দেশ্য আগত ৰাখি এই অৰ্গেনাইজেশ্যনটো তেওঁলোকে জন্ম দিছে আৰু আমিও এই অৰ্গেনাইজেশ্যনটোৰ লগত সহযোগী ভৱিষ্যতে হ'ম বা আজি তেওঁলোকক লগ পাই আমিও নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ এই গোটেই অঞ্চলটোৰ জয়পুৰৰ পৰা আৰম্ভ কৰি আমাৰ টিংখঙৰ পৰা আৰম্ভ কৰি আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যি ঐতিহাসিক গুৰুত্ব ইয়াত থকা পৰ্যটনৰ যিবিলাক বিভিন্ন বিভাগ আছে গ্ৰাম্য পৰ্যটনৰ পৰা আৰম্ভ কৰি ঐতিহাসিক পৰ্যটনৰ পৰা সেই পৰ্যটন উদ্যোগটোক আমি আচলতে কেনেকৈ আগুৱাই নিম সেই সম্পৰ্কে আমি চিন্তা চৰ্চা আলোচনা কৰি ভৱিষ্যত প্ৰজন্মক আমি নতুন দিগদৰ্শন দিবৰ কাৰণে আমি আজি ইয়াত সমবেত হৈছোঁ। আৰু আমাৰ সহযোগিতাই দুয়োটা আমাৰ বিভাগ আৰু আমাৰ যিটো তেওঁলোকৰ অৰ্গেনাইজেশ্যন সেই অৰ্গেনাইজেশ্যনৰ আমাৰ সহযোগিতাই আমাৰ আজি 2022 যিটো নেশ্যনেল এডুকেশ্যন পলিচি 2022 তাৰ যি লক্ষ্য যি উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্য বহু পৰিমাণে ইতিমধ্যে আমাৰ উপাধ্যক্ষ মহোদয়ে কৈ গৈছে আমাক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আজি যি প্ৰেক্টিকেল যিটো এডুকেশ্যন যে কেনেকৈ আচলতে আমি ইতিহাসৰ আমি থিয়ৰিটিকেলি ইতিহাসটো হৈ আছে কিন্তু আমি প্ৰথম কথা হৈছে আমি ইতিহাস জানিবলৈ যোৱাৰ কাৰণে প্ৰথম নিজৰ ইতিহাসটোক আমি জানিব। যদি আমাৰ প্ৰথম নিজৰ ইতিহাসটোকে আমি যদি নাজানো আমি ইউৰোপৰ ইতিহাস পঢ়ি কিবা ইতিহাস পঢ়ি কোনো লাভ নাই। অসমৰ ইতিহাসৰ কথা বাদ দিয়ক ভাৰতবৰ্ষৰ ইতিহাসৰ কথা আমি বাদ দিওঁ আমি প্ৰথম নিজৰ লোকেল ইতিহাসটোকে আমি জানি লওঁ। আজিও আমাৰ ইতিহাস ইমান
চহকী হোৱা নাই ইতিহাস বহু বছৰ হ'ল আৰম্ভ হোৱা আমি আজি টিংখাঙৰ ঐতিহাসিক স্থান হিচাপে টিংখাঙৰ গুৰুত্ব কি বা আমাৰ ওচৰ পাজৰ ঠাইবিলাকৰ গুৰুত্ব কি তাক লৈও বহুত কণ্ট্ৰভাৰ্চি আছে গতিকে এইবিলাকৰ গৱেষণামূলকভাৱে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ এইবিলাকত ইনভলভ হ'ব এনালাইটিকেলি গোটেই দিশবিলাক চাবলৈ সুবিধা পাব আমাৰ যিবিলাক প্ৰজেক্ট লোৱা হ'ব ফিল্ড ছাৰ্ভে হ'ব ফিল্ড ভিজিট হ'ব যিহেতু এই অৰ্গেনাইজেশ্যনটোৱে এইবিলাকৰ ওপৰত গুৰুত্ব দিছে আমিও এটা নতুন দিশে বৈজ্ঞানিক দৃষ্টিভংগীয়ে গৱেষণামূলক দৃষ্টিভংগীয়ে আমাৰ যিটো লক্ষ্য যিটো উদ্দেশ্য আমাৰ বুৰঞ্জী বিভাগৰ সেইটো পোৱাৰ ক্ষেত্ৰত আমাৰ অৰ্গেনাইজেশ্যনটো আমাক সহায় কৰিব গতিকে মই সকলোকে মই ধন্যবাদ জনাই মোৰ চমু বক্তব্য মই সামৰণি মাৰিছোঁ ধন্যবাদ